দ্বিতীয়ः পাঠः পদপৰিচয়ः জনাः। এতিয়া আমাৰ দ্বিতীয় পাঠত পদপৰিচয় আছে, বৰ্ণবিলাকৰ সংস্কৃত শব্দবিলাকৰ পৰিচয় আছে। আমি চাওঁ, সকলোৱে উচ্চাৰণ কৰিবা। উচ্চৈ वदन्तु बालकः बालिका रजकः लिपिकः युवकः युवती लेखकः आपणिकः पुरुषः महिला आरक्षकः वैद्यः वृद्धः वृद्धा पाचिका शौचिकः शौचिक মানে দৰ্জী। তাৰপিছত দিছে তাৰ পশ্চাত ফলানি শাকানি চ ফল আৰু শাক। উচ্চৈ वदन्तु मधुकर्कटी नारिकेलम सेवम आम्रम द्राक्षाफलम दाडिमम कदलीफलम नारंगम पुष्पशाकम आर्द्रकम कारविल्लः वृन्ताकः गृञ्जनकं भिण्डिनकं निम्बूकः पलाण्डुः मूलकम् आलुकं कुष्माण्डकं মানে কোমোৰা, তো আমাৰ ৰঙালাও কোমোৰা এনেকুৱা ধৰণৰ। তাৰপিছত দিছে গৃহস্থিতানি বস্তুনি, ঘৰত থকা আমাৰ বস্তুবিলাকৰ নাম। এইবিলাক আমি ছবি চাই গম পাওঁ গোটেইখিনি বস্তু। গৃহে সন্তি व्यजनम चित्रम आसंदिका व आसंदः पेटिका दीपकः अग्निः घटी घटः स्थालिका करवस्त्रम माने रुमाल, कर माने हाथ, लेखनी चमसः पुस्तकम कंदुकः भूषणम पादरक्षा वातायनम शय्या कपाटिका अलमारी द्वारम तालकम विद्युद्दीपः दूरदर्शनम दर्पणः। তো এইখিনি আমি জানো, সকলোৱে দেখিছোঁ। এইখিনি সংস্কৃত নাম, বহুতকেইটা আমি চিনিও পাওঁ। তাৰপিছত ইয়াত अस्मदीयाः कुटुम्बाः আছে। কুটুম্বাহ আমাৰ কুটুম্ব অৰ্থাৎ পৰিয়াল। ইয়াতে দিছে শব্দবিলাকৰ অৰ্থৰ সৈতে দিছে, তোমালোকে চাবা এবাৰ। कुटुम्बः माने परियाल, पितृव्याः पितामह पितामही, कनिष्ठः ज्येष्ठः, मातामह मातामही, मातुलः मातुलानी, पिता माता श्वशुरः श्वश्रुः। तो এইখিনি তোমালোকে অৰ্থ দিয়া আছে অসমীয়া ইংৰাজীত, মনত ৰাখিবা। পুত্ৰः পৌত্ৰः পুত্ৰী পৌত্ৰী, ভ্ৰাতা ভগিনী, দৌহিत्रः दौहित्री, अग्रजः अनुजः अग्रजा अनुजा, जामाता स्नुषा, भागिनेयः भागिनेयी, भ्रातृजः भ्रातृजा, श्यालः श्यालिका, भ्रातृजाया, आवृत्तः नन्नान्द्रिः, देवरः पितृश्वसा मातृश्वसा। তো এইখিনি আমাৰ কুটুম্বসকলৰ, আমাৰ পৰিয়ালৰ মানুহবিলাকৰ সদস্যসকলৰ নাম সংস্কৃতত দিয়া আছে। তোমালোকে চাবা, মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত ভ্ৰমন্তি এতে পশৱः, এই পশুবিলাকে কি কৰে? ভ্ৰমণ কৰে, ভ্ৰমন্তি বুলি কৈছে। উচ্চৈ वदन्तु গজः সিংহः উষ্ট্ৰः গৰ্দভः অশ্বः व्याघ्रः भल्लूकः वानरः कुक्कुरः अजा धेनुः गौः বুলি কোৱা হয়, मार्जारः बिडालः मूषकः। तो एतेषां पशूनां किं कः किं खादति कः कुत्र वसति इति विषये वयं पश्चात् जानीमः। কোনে কি খায়, ক'ত ক'ত থাকে, এইটো তোমালোকেই ক'ব পাৰিবা। গজः किं खादति, কি খায় গজः। कदलीफलं कदलीवृक्षं खादति, गजः वने तिष्ठति। सिंहः कुत्र तिष्ठति, सिंह ক'ত থাকে। কি খায়, किं खादति, सिंहः मांसं खादति, सिंहः वने निवसति वा तिष्ठति। उष्ट्रः उष्ट्रः ऊट, तो ऊटे কি খায়। उष्ट्रः किं खादति, कुत्र तिष्ठति, मरुद्याने तिष्ठति, मरुभूमौ। गर्दभः अश्वः व्याघ्र। তো এইবিলাকো আমি কোনে কি খায় ক'ত থাকে আমি
ক'ব পাৰিম অভ্যাস কৰিলে। অজা অজা কিম খাদতি, তৃণম খাদতি, পত্ৰম খাদতি, গৃহে তিষ্ঠতি, वने अपि तिष्ठति, धेनुः मार्जारः मार्जारः किं खादति, मत्स्यः खादति, दुग्धं पिबति, अन्नं खादति। पुनः वयं कुत्र कुत्र भ्रमामः, कुत्र कुत्र गच्छामः, आमी ক'ত ক'ত যাম, ক'ত ক'ত ফুৰিম, ক'লৈ ক'লৈ যাম, কোন কোন ঠাইলৈ। উচ্চৈ वदन्तु, কামাখ্যা দেৱালয়ः কামৰূপ জনপদः, ইয়াত দেৱালয় ছবিত থকা স্থানসমূহৰ নাম দিয়া আছে, ক'ত কোন ঠাইত অৱস্থিত সেইখিনিও দিয়া আছে। তো আমি এইটো ক'ব পাৰোঁ বয়ম কামাখ্যা, আমি বিভক্তি লগাই পেলাই বাক্যবিলাক নিৰ্মাণ কৰিবলৈ আমি পিছৰ পৰ্যায়টো শিকিম। এতিয়া আমি উচ্চাৰণটো ভালকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় কুত্ৰ अस्ति, নলবাৰীয়াম, নলবাৰীত আছে। কামাখ্যা দেৱালয় কুত্ৰ अस्ति, কামৰূপ জনপদে अस्ति। उत्तर कमलाबारी सत्रम, सत्रनगरी माजुली। कीर्तनगृहं बरपेटा। श्रीमंत शंकरदेव जन्मस्थानं बतद्रवा, नौगांव जिलायाम् अस्ति। चराइदेव मैदान शिवसागरः। हयग्रीवमाधवमन्दिरं हाजु कामरूप जनपदः। महामाया मन्दिरं बगड़ीबाड़ी कुकड़ाझारः। अग्निगढ़ तेजपुरम शोणितपुरः। काजीरंगा गोलाघाटः। गोलाघाट कार्बी आंगलং नौगांव তিনিওখন জিলাতে অৱস্থিত, বেছিভাগ গোলাঘাটত আছে। ভূপেন হাজৰিকা সেতু তিনিচুকীয়া। মানস ৰাষ্ট্ৰীয় উদ্যানম চিৰাং জনপদে। নেতাই ধুবুনী ঘাটः ধুবুৰী জিলায়াম। পদুমণি স্থানম লখিমপুৰः। তো এইখিনি কোনখিনি ক'ত ঠাইত আছে এইখিনি আমি মনত ৰাখিব লাগিব। তাৰপিছত আছে কুজন্তি নৃত্যন্তি বিহৰন্তি এতে পক্ষিণঃ। তো এই পক্ষীবিলাকে কুজন্তি শব্দ কৰে, নাচে, ইফালৰ পৰা সিফালে ঘূৰি ফুৰে, এনে দিছে চোৱা। উচ্চৈ वदन्तु, শুকঃ, শুকঃ মানে ভাটৌ চৰাই। কাকঃ কাউৰী। পিকঃ কুলি চৰাই। বকঃ বগলী। কপোতঃ কপোতঃ কপৌ পাৰ চৰাই। কুক্কুটঃ মুৰ্গী। হংসঃ হাঁহ। উল্লুকঃ উল্লুক মানে ফেঁচা। ময়ূৰঃ ময়ূৰ চৰাই। চটকা চটকা মানে ঘৰচিৰিকা। তাৰপিছত ইদম अस्माकं শৰীৰম, আমাৰ শৰীৰটোৰ বিষয়ে দিছে, শৰীৰটোৰ অংগবিলাকৰ বিষয়ে দিয়া আছে। শিৰঃ কেশাঃ, তোমালোকে ছবি চাই পেলাই বুজিব পাৰিবা, তো এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা কি কি আছে। শিৰঃ কেশাঃ ললাটম নেত্ৰম নাসিকা মুখম কপোলঃ কণ্ঠঃ স্কন্ধঃ চিবুকম, এইটো থুতৰিটো। বক্ষস্থলম বুকু। ভুজঃ এইটো আমাৰ বাহু। কুৰপৰঃ এইটো কিলাকুটিৰ স্থানটো। কটিঃ কঁকাল। উদৰম পেট। মণিবন্ধ হাতৰ যিটো গাঁঠি আছে। হস্তঃ অংগুলিঃ উৰুহ। জানু মানে ভৰিৰ আঁঠুটো। পাদঃ পাদাংগুলিঃ নখঃ। তো এই গোটেই অংগকেইটা আমি মনত ৰাখিব লাগিব। তাৰপিছত আছে ক্ৰিয়াপদানি। উচ্চৈ वदतु, পঠ পঠতি, লিখ লিখতি, হস হসতি। প্ৰতিটো ধাতুৰ পৰা শব্দৰূপ হৈ আহিছে, লট লকাৰত দিছে। খেল খেলতি, ধাৱ ধাৱতি, পা পিব পিবতি, খাদ খাদতি, পত পততি, নম নমতি, গম গচ্ছতি, আগম আগচ্ছ আগচ্ছতি, উপসৰ্গ লগ লাগিছে। তৰ তৰতি, পাটো ধাতুটো পা হয়, উচ্চাৰণ কৰোঁতে আমি পিব ৰূপ হৈ পেলাই উচ্চাৰিত হয়। তাৰপিছত আছে কহ কিম কৰোতি, বৰ্তমান কালে কোনে কি কৰে। কহ কিম কৰোতি, চিত্ৰম দৃষ্ট্वा एव वक्तुं शक्यते। উচ্চৈ वदतु, শশকঃ ধাৱতি, ধাৱ ধাতুটোৰ পৰা ধাৱতি হৈছে, শশকঃ ধাৱতি। লিখ লিখতি, বালা লিখতি। विकस विकसति, पुष्पम विकसति। बाल पा पिब पिबती, बालः पिबती মানে পান কৰিছে। তোমালোকে ছবি চাই পেলাই হয়তো বুজি পাইছাই, চিত্ৰ চাই পেলাই। গৈ গাই হৈছে গায়তি, গায়িকা গায়তি। পত পততি, পত্ৰম পততি। কুৰ্দ কুৰ্দতি,
वानरः कूर्दति पचति माता पचति माने खाद्य बनवा रंधा भ्रम भ्रमति व्यजनम भ्रमति भ्रम माने भ्रमति माने घोड़ा तार पिছত चोৱা ইয়াত কিছুমান দিছে পুৰুষः गच्छति পুৰুষজন গৈছে শিক্ষিকা লিখতি শিক্ষয়িত্ৰীগৰাকীয়ে লিখিছে যুৱতী পঠতি যুৱতীগৰাকীয়ে পঢ়িছে ক্ৰীড়কः খেলতি খেলুৱৈজনে খেলিছে তেনেকুৱা ধৰণৰ অৰ্থ বৰ্তমান কালত महिला खादति सैनिकः रक्षति गर्दभः चरति मयूरः नृत्यति अश्वः धावति खगः कूजति कृषकः कर्षति पुष्पं विकसति बालकाः क्रीडन्ति এইখিনি বহুবচনত আছে শেষৰ শাৰীকেইটা মানে তিতা অন্তি হৈছে बालिकाः लिखन्ति कंकतानि सन्ति महिलाः पश्यन्ति এতিয়া তলত এটা শ্লোক দিছে চোৱা শ্লোকম এনম ধ্যানেন পঠতু জানাতি ত্রিবিধাः ভাষাः জানাতি বিবিধাः কলাः আত্মানম নৈব জানাতি ইয়ো ন জানাতি সংস্কৃতম তাত কি কৈছে সংস্কৃতৰ মহত্ব বিষয়ে কৈছে জানাতি বিবিধা ভাষা বিভিন্ন ধৰণৰ ভাষা জানে জানাতি বিবিধা কলা বিভিন্ন ধৰণৰ কলাও জানে কলাটো পাৰ্গত পৰন্তু আত্মানম নৈব জানাতি নিজক জানা বুজি নাপায় বা নাজানে কেতিয়া কোনজনে নাজানে ইয়ো ন জানাতি সংস্কৃতম যিয়ে সংস্কৃতক নাজানে বা সংস্কৃত নাজানে তেওঁ নিজক নাজানে বুলি কৈছে আত্মানম নৈব জানাতি বুলি কৈছে কিহৰ কাৰণে কৈছে কাৰণ সংস্কৃত ভাষাটো আমাৰ ভাৰতবৰ্ষৰ মূল পৃথিৱীৰে প্ৰাচীন ভাষা গতিকে সংস্কৃত ভাষাতে আমাৰ সংস্কৃতিও সোমাই আছে আমাৰ ভাৰতৰ ভাৰতীয়ত্ব সোমাই আছে এইকাৰণে কৈছে যিমানেই ভাষা নাজানক যিমানেই কলা নাজানক তেওঁ নিজক চিনি নাপায় অৰ্থাৎ আমাৰ মূলটো ক'ত আছে সংস্কৃত ভাষাৰ মাজতে সোমাই আছে আমাৰ মূল আমাৰ অস্তিত্ব এইকাৰণে সংস্কৃত ভাষাৰ মহত্বৰ বিষয়ত এই শ্লোকটো কৈছে अभ्यासः मंजूषातः उचितं पदं चित्वा उदाहरणानुसारं लिखतु मंजूषार ভিতৰত শব্দবিলাক দিয়া আছে আমি উদাহৰণত দিয়াৰ দৰে লিখিব লাগিব आरक्षिका पाचिका वैद्या युवती लेखिका वृद्धा प्रथमते उदाहरण दिसे पुरुषः महिला वृद्धः वृद्धा पाचकः पाचिका युवकः युवती आरक्षकः आरक्षिका लेखकः लेखिका वैद्यः वैद्या अर्थात आमाक पुलिंग और स्त्रीलिंग दिसे शब्दबिलाक चाले सहजते बुझिब पारि पुनः चित्रम दृष्ट्वा नामपदेन रिक्तस्थानानि पूरयत ছবি চাই পেলাই নাম লিখিব দিছে প্ৰথমতে আছে নাৰিকল নাৰিকেলম বা নাৰিকেলফলম পুষ্পশাকম দাড়িমম পলাণ্ডুহ কদলীফলম আৰু বৃন্তাকম 3 নম্বৰ আছে অব্যৱস্থিতম পদম পুনৰ্ব্যৱস্থিতম কৃত্वा লিখত অব্যৱস্থিতম অৰ্থাৎ খেলিমেলি কৰি দিয়া আছে শব্দটো পুনৰ্ব্যৱস্থিতম কৃত্वा পুনৰ্ব্যৱস্থিত কৰি সজাই পৰাই লিখিব লাগে প্ৰথমতে আছে कर्कटी मधु बुली आसे एटु हबो मधु कर्कटी तार पिछरटु कदलीफलम नारिकेलम नारंगम सेवम तारपिছত কি হবো आलुकम द्राक्षाफलम कुष्मांडकम दाड़ीमम আৰু मूलकम এনে ধৰণৰ হবো অলপমান চালে তোমালোকে শব্দবিলাক মনত পৰিলে গম পাবা এতিয়া আম অথবা ন লিখতু आम वा न लिखिब दिसे एतद् द्वारम् अस्ति उदाहरणम् आम एतद् द्वारम् अस्ति एषा घटी अस्ति आम एषा घटी अस्ति एषः दर्पणः अस्ति न कि दिसे एतत् दूरदर्शनम् अस्ति एषा मंजूषा अस्ति न एषा स्थालिका अस्ति एतत् सङ्गणकम् अस्ति आम एतत् संगणकम् अस्ति एतत् चलभाषितयन्त्रमस्ति न एतत् व्यजनम् अस्ति जितु शुद्ध হয় আমি সেই শুদ্ধটো কৈ দিব লাগিব भवतः गृहे के कुटुम्बाः सन्ति चित्रं दृष्ट्वा लिखतु भवतः गृहे আপোনাৰ ঘৰত কি কোন কোন পৰিয়ালৰ কোন কোন লোক আছে লিখিব দিছে তো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে पितामही पितामह माता पिता भगिनी जार जोन जोन আছে তেওঁলোকে কুটুম্বৰ শব্দবিলাক চাই পেলাই লিখিব পাৰিবা চিত্ৰম দৃষ্ট্वा नाम লিখতু কি হ'ব বিড়ালः मार्जारः
व्याघ्रः मयूरः भल्लुकः काकः चटका पुनः कः किं खादति पुनः की खाय शुकः किं खादति बातौ चराई मरीचम धेनुः किं खादति तृणं भल्लूकः मधु वानरः कदलीफलं शशकः गृञ्जनकं गाजर बिड़ालः दुग्धम এইমতে আমি মিলাব লাগিব সংযোজয়টো পিছৰটো একে ধৰণৰ লগ লগাব দিছে সংযোজন কৰিবৰ কাৰণে মানস ৰাষ্ট্ৰীয় উদ্যানম कुत्र अस्ति श्रीरांग जिलायां अग्निगढ़ तेजपुरे कामाख्या देवालयः गुवाहाट्यां शिवदौल देवालयः शिवसागरः भूपेन हाजरिका सेतुः तिनिचुकियायां हयग्रीव माधव मन्दिरम हाजोनगरे তেনেধৰণে আমি মিলাব লাগিব কোনখন ঠাই ক'ত আছে কোনটো স্থান कुत्र अवस्थितम् इति लिखतु जनपदस्य नाम जिलायाः नाम लिखतु कुमार भास्कर वर्मा संस्कृत पुरातन अध्ययन विश्वविद्यालयः कुत्र अस्ति नलबाड़ी मध्ये अस्ति काजीरंगा कुत्र अस्ति गोलाघाट जिलायां जनपदे सत्रनगरी माजुली महामाया मन्दिरं कुत्र अस्ति महामाया पुनः एकवारं पूर्वं पश्यतु धुबुरी महामाया मंदिर कुत्र अस्ति कुकराझार बगड़ीबाड़ी कुकराझार कीर्तनगृहं बड़पेटा बतद्रवा किमस्ति श्रीमंत शंकरदेवस्य जन्मस्थानं नौगांव जिला चराईदेव मैदान कुत्र अस्ति शिवसागरे पदुमणि स्थानं लखीमपुर जिलायां लखीमपुरे पदुमणि थानं पुनः चित्रं दृष्ट्वा योजयतु यथायोग्यं योजयतु दन्ताः আমি ছবিৰ সৈতে মিলাব লাগিব এইকেইটা একেবাৰে সহজ দেখিলেই তোমালোকে গম পাবা তাৰপিছতো একেই দিছে উচিত পদেন সহ ক্ৰিয়াপদানি योजयत उचित पदर सहित क्रियापद लग लगाब दिছে पादः चलति कर्णः किं करोति कर्णः शृणोति नासिका जिघ्रति नेत्रं पश्यति चकुरे कि करे देखा पाए मुखम वदति मुखेरे कथा कय खादति हो पारे এনেকুৱা ধৰণৰ মিলাব দিছে 12 নম্বৰ रमेशः किं किं करोति इति उदाहरणानुसारं लिखत रमेशे কি কৰে উদাহৰণৰ সৈতে লিখিব দিছে তো এটা উদাহৰণ দিয়া আছে रमेशः नमति पुनः रमेशः लिखति रमेशः खेलति रमेशः धावति रमेशः आगच्छति रमेशः पिबति एकेबारे सहज क्रियापदानि लिखतु नम नमति हस हसति पठ पठति गम गच्छति गई गायति पत पतति धाव धावति खाद खादति सब लट लकार चित्रम दृष्ट वाक्यानि पूरयतु छवि चाई पेলাই वाक्य पूरा কৰিব দিছে वानरः कूर्दति कूर्दिसे कूर्दति अजा चल आसे चलति पुष्पम विकस आसे विकसति बालकः लिखति मृगः धावति बालिका खादति तो इमानখিনিতে আমাৰ দ্বিতীয় পাঠটো শেষ হৈছে ইয়াৰ পিছত আমি তৃতীয় পাঠটো পঢ়িম ঘৰত সকলোৱে অভ্যাস কৰি থাকিবা এইখিনি পিছৰ পাঠটোত আমাৰ অলপ সুভাষিতানি আছে এইখিনি আমি ভালদৰে পঢ়িব লাগিব